গুড ইভিনিং ঠিক আছে না চোৱাচোন দেশ স্বাধীন হ'ব আজি আমাৰ ঠিক আছে না চোৱা ওকে ওকে লেটস ষ্টাৰ্ট হিষ্ট্ৰী লাষ্ট ক্লাছত আমি ক'ৰ পৰা চালোঁ লাষ্ট ক্লাছত আমি কি চাইছিলোঁ আমি সুভাষ চন্দ্ৰ বসুক শেষ কৰিছিলোঁ হয় সুভাষ চন্দ্ৰ বসুৰ জন্ম ক'ত হৈছিলে উৰিষ্যাত জন্ম হৈছিলে 1897 উৰিষ্যাত জন্ম তেওঁ শিক্ষাগুৰু কোন আছিলে চিত্তৰঞ্জন দাস আছিলে হয় না ওকে তো আজাদ হিন্দ ফৌজ কেতিয়া 1942 ৰাইট ওকে তো ঢুকাইছিলে কেতিয়া 1945 18 অফ আগষ্ট তালৈকে চোৱা হ'ল নে ওকে আমি এতিয়া সুভাষ চন্দ্ৰ বসুৰ পাছৰ পৰা চাবলৈ আছে অৰ্থাৎ আমি আজি দেশ স্বাধীন কৰিব লাগিব ঠিক আছে নে ওকে সো 42 কি আহিছিলে 42 ক্ৰিপছ মিছন আহিছিলে কি আহিছিলে ক্ৰিপছ মিছন 1942 কি আহিছিলে ক্ৰিপছ মিছন 1942 ক্ৰিপছ মিছন আমি কোৱা হৈ গ'ল এইটো ক্ৰিপছ মিছন আহিলে 1942 কুইট ইণ্ডিয়া মুভমেণ্ট হ'ল ভাৰত ত্যাগ আন্দোলন হ'ল ভাৰত ত্যাগ আন্দোলন হ'ল হয়নে তাৰ পৰা কি হ'ল 45 কি আহিছিলে 45 লিলিত গো যোৱাৰ পাছত কোন আহিছিলে ৱেভেল আহিছিলে হয়নে ৱেভেল আহিছিলে আৰু ৱেভেলে কি ইন্ট্ৰোডিউস কৰিছিলে ৱেভেল প্ল্যান ইন্ট্ৰোডিউস কৰিছিলে ওকে 1945 ৱেভেল প্ল্যান ইন্ট্ৰোডিউস কৰিছিলে ৱেভেল প্ল্যান এই ৱেভেল প্ল্যানৰ মতে এই ৱেভেল প্ল্যানৰ আন্ডাৰতে কি হৈছিলে সিমলাত এখন কনফাৰেন্স হৈছিলে সিমলা কনফাৰেন্স হৈছিলে হয়নে এই সিমলা কনফাৰেন্সত কি কৈছিলে সিমলা কনফাৰেন্সত তেওঁ কি কৰিব চেষ্টা কৰিছিলে তেওঁ ৰাজনৈতিক দলৰ পাৰ্টিসমূহক কি হৈছিলে পাৰ্টিসমূহ একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিলে তেওঁ পৰাপক্ষত ভাৰতখনক বিভাজন নকৰাটো চেষ্টা কৰিছিলে কিন্তু দেখিলে যে কোন ধৰণৰ কি নাপালে কোন ধৰণৰ ৰিজাল্ট নাপালে তেওঁলোকে কৈছিলে 12টা সিটত কি কৈছিলে 6টা হিন্দু বা আদাৰ কাষ্টৰ কাৰণে দিছিলে আৰু 6টা ইছলামৰ কাৰণে দিছিলে এই 6টা কাষ্টত কংগ্ৰেছে ইছলামক ঠাই দিয়াৰ কাৰণে এটা সিট দিয়াৰ কাৰণে কি বোলে তেওঁলোকে প্ৰতিবাদ কৰিলে বোলে কেলে মুছলমানক তাত দিব যদি দিয়ে মুছলমান মানে আমাৰ মানুহ হ'ব লাগিব সো হেতু কথা কোনো যুক্তি নহয় হয়নে তো সেইকাৰণে তেওঁলোক হুলস্থুল কৰাৰ কাৰণে এইবিলাক চেঞ্জ হৈ গ'ল দিছনে আৰু 1945 তে কি হৈ গ'ল জাপানত এটম বম পৰিলে আৰু জাপানৰ পৰা মানে জাপানে সম্পূৰ্ণ সাৰেন্ডাৰ কৰিলে সাৰেন্ডাৰ কৰাৰ লগে লগে ইংলেণ্ডৰ পুৰা ধাৰণা পুৰা ধ্যান কোলে আহিলে ভাৰতৰ প্ৰতি আহি গ'ল সো ভাৰতে ভাবিলে যে এতিয়া আৰু আমি এই আন্দোলন ষ্টপ কৰি দিয়া ভাল কিন্তু সেই সময়তে ভাল খবৰ যে ইংলেণ্ডৰ চৰকাৰ কি হৈ গ'ল চেঞ্জ হৈ গ'ল চৰকাৰ জেগাত কোন আহিলা চৰকাৰ যে ক্লিমেট এটলি আহিল আৰু ক্লিমেট এটলিয়ে ঘোষণা কৰি দিলে যে মই অতি শীঘ্ৰে ভাৰতক কি কৰিম মুক্তি দি দিম 1948 ত কি কৈছিলে মুক্তি দিয়া কথা আছিল ভাৰত স্বাধীন কৰি দিয়া আছিল দিছনে 1945 ত কি হ'ল গভৰ্ণমেণ্ট চেঞ্জ হ'ল যেতিয়া তেওঁলোকে ভাবিলে যে ভাৰতখনক চলাবলৈ বহুত কষ্ট হৈছে মানে ইফালে কাজিয়া ইফালে চলজাৰ মৰিছে ব্ৰিটিছৰ বহুতো সৈন্য ভাৰতত কি হৈছিলে মৰিছিলে সেই সময়ত আৰু ভাৰতৰ পৰা যিমান টকা পইচা নগৈছিলে সিমান খৰচ হৈছিলে মেইনটেইন কৰিবৰ কাৰণে হয়নে বন্দুক গুলি বাৰুদ চলজাৰ দৰমহা ইত্যাদি ইত্যাদি বহুতখিনি য'ত জুই লগাই দিয়ে সেইখিনি হেৰি কৰিব লাগে অফিচত জ্বলাই দিয়ে ৰেলৱে ষ্টেচন জ্বলাই দিয়ে কিবা কিবি কৰি দিয়ে সো সেইকাৰণে ভাৰতত দেখিলে যে এতিয়া ভাৰতক আমাৰ কন্ট্ৰলত ৰখাটো সম্ভৱ কথা নহয় সো ভাৰতক যিমান সোনকালে পাৰি আমি স্বাধীন কৰি দিয়া ভাল হ'ব এইবিলাক কথা ভাবি কৰিলে ক্লিমেট এটলি যেতিয়া জিকিছিলে তেওঁ কৰিলে যে ভাৰতক স্বাধীন কৰি দিয়া কথা ভাবিলে সো ক্লিমেট এটলি ইংলেণ্ডৰ চৰকাৰ অহাৰ লগে লগে তেওঁ কৰিলে ভাৰতক স্বাধীন কৰিবৰ কাৰণে তেওঁ মন্ত্ৰী 3জন ভাৰতলৈ পঠিয়ালে তেওঁ কি পঠিয়ালে ভাৰতলৈ 3জন মন্ত্ৰী পঠিয়ালে ঠিক আছে নে ভাৰতলৈ গ'লে ক্লিমেট এটলিয়ে ভাৰতলৈ কি পঠালে 3জন মন্ত্ৰী পঠালে কি পঠালে 3জন মন্ত্ৰী পঠালে 3 মিনিষ্টাৰ্ছ 3জন কি পঠালে মিনিষ্টাৰ্ছ পঠালে সেই 3জন মিনিষ্টাৰ্ছৰ আমি নাম গিটা এনেকে মনত ৰাখিব পাৰো লৰেন্স আছিল এজন হয়নে লৰেন্স আছিল এজন বা আমি শৰ্ট ফৰ্মত যদি দিও আমি এই এজন কি আহিলে ক্ৰিপছ বুলি এজন আছিল আৰু এজন কি লৰেন্স আছিল আৰু কোন আছিল ক'ব পাৰিবানে ক্ৰিপছ আছিল লৰেন্স আছিল আৰু এজন কোন আছিল কোৱাচোন আৰু কোন আছিল আলেকজাণ্ডাৰ বহুত ঠিক আছে ক্ৰিপছ আলেকজাণ্ডাৰ আৰু লৰেন্স আমি কাল বুলি যদি এনেকে শৰ্ট ফৰ্মত ৰাখি তো আমাৰ কি হ'ব আমাৰ মনত ট্ৰিকটো থাকি যাব না কোন আহিলে ক্ৰিপছ আহিলে আলেকজাণ্ডাৰ আহিলে লৰেন্স আহিলে এই ক্ৰিপছ সেইজনে ক্ৰিপছ প্ৰস্তাৱ লৈছিলে হয়নে সো এই ক্ৰিপছ প্ৰস্তাৱ লৈ এজনে কি হয় ক্ৰিপছ মিছন এই ক্ৰিপছ মিছনৰ যিজন আহিছিলে সেইজনে ক্লিমেট এটলিয়ে কোলে পঠিয়ালে ভাৰতলৈ পঠালে কি কাৰণে পঠালে যে তেওঁ কৈছে যে ভাৰতক আমি স্বাধীন দিব লাগিব কিন্তু ভাৰতক আমি এনেকৈ স্বাধীন কৰি এই দিব নোৱাৰো কেইজনমান ৰেসপন্সিবল মানুহৰ হাতত ভাৰতত থকা কেইজনমান ৰেসপন্সিবল মানুহৰ হাতত আমি
ভাৰতখন এৰিব লাগিব নহলে আমি ভাৰতখন এনেকৈ এৰি দিব নোৱাৰো তেওঁলোকে একো নাজানে সো তেওঁলোকে কলে তিনজনীয়া এটা কমিটি বনাই পেলাই ভাৰতলৈ কইলে পঠালে ঠিক আছে না ভাৰতলৈ পঠালে সো তিনজন কোন আহিলে ক্ৰিপছ আহিলে লৰেন্স আহিলে আৰু কোন আহিলে আমাৰ আলেকজাণ্ডাৰ আহিলে এই লৰেন্সে কি হয় এই লৰেন্সে ইয়াৰ কি হয় মানে মেইন হিচাপে আহিছিল ঠিক আছে এই কমিটিটো মেইন হিচাপে লৰেন্স আহিছিল ঠিক আছে সো 3 মিনিষ্টাৰ আহিলে আৰু এই তিনিজন মিনিষ্টাৰকে ভাৰতত কি বুলি কোৱা হয় কেবিনেট মিছন বুলি কোৱা হয় কি বুলি কোৱা হয় ভাৰতত তেওঁলোকক কেবিনেট মিছন বুলি কোৱা হয় তেওঁলোকে কি হিচাপে আহিছিল কেবিনেট মিছন আৰু এই তিনজনে কি বুলি কোৱা হ'ব কেবিনেট মিছন বুলি কোৱা হয় তেওঁলোক কিয় পঠিওৱা হৈছিল ক্লিমেণ্ট এটলিডাৰ যে ভাৰতখনক তোমালোকে সুৱাগে কি কৰিব পাৰি মুঠৰ ওপৰত মই এটোই বিচাৰো যাতে তোমালোকে কোনো প্ৰকাৰ ভাৰতখন মানে বিভাজন কৰাৰ চেষ্টা নকৰিবা ভাৰতখন এক ৰাখি পেলাই ইউনাইট কৰি ৰাখি পেলাই তোমালোকে যেনে তেনে কৰা ভাৰতখনক মানে স্বাধীন কৰিবলৈ তোমালোকে কাম আগবঢ়া ঠিক আছে নে সো এইটো কথা ক'লে সো এই আহাৰ পাছতে তেওঁলোকে দুটা কাম কৰিব লাগিলে ঠিক আছে দুটা কাম কৰিব লগা হ'ল মেইনলি দুটা কাম কৰিব লগা হ'ল তাৰে তেওঁলোক কেতিয়া আহিছিলে 24 মাৰ্চ 1946 সো কেবিনেট মিছন কেতিয়া আহিলে ভাৰতলৈ কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিলে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিলে 24 মাৰ্চত আহিলে ঠিক আছে নে 24 মাৰ্চত আহিলে 24 মাৰ্চৰ 1946 কি আহিলে 1946 কি আহিলে কেবিনেট মিছন ভাৰতলৈ আহিলে আৰু কেবিনেট মিছন আহিয়ে ভাৰতলৈ ক'লে ভাৰতৰ মানুহখিনি ক'লে যে আপোনালোকে দুটা কাম কৰিব লাগিব এক নম্বৰ কামটো হ'ল আপোনালোকে চৰকাৰ কেনেকৈ চলে গম নাপায় হয়নে চৰকাৰ কেনেকৈ চলে গম নাপায় আপোনালোকে এখন প্ৰভিজনেল গভৰ্ণমেণ্ট এখন ক্ৰিয়েট কৰক আপোনালোকে এখন ইন্টাৰিম গভৰ্ণমেণ্ট এখন ক্ৰিয়েট কৰক এখন প্ৰভিজনেল গভৰ্ণমেণ্ট ক্ৰিয়েট কৰক ঠিক আছে তাৰ মানে সেই গভৰ্ণমেণ্টখনৰ দায়িত্ব বহুত বেছি নাথাকিব ঠিক আছে তাৰ মুৰব্বী হিচাপে এই মানে ক্লিমেণ্ট এটলি আন্ডাৰত থকা যিখিনি মানুহ আছে সেইখিনি থাকিব মুঠৰ আপোনালোকে শিকক যে কেনেকৈ এখন চৰকাৰ চলাব লাগে সেই কামখিনি আপোনালোকে শিকক বুলি এখন ইন্টাৰিম গভৰ্ণমেণ্ট ফৰ্ম কৰিব দিলে ৰাইট নেক্সট কি ক'লে তেওঁ ক'লে যে আপোনালোকে এখন সংবিধান সভা গঠন কৰক আপোনালোকে এখন সংবিধান সভা গঠন কৰক কাৰণ আপোনালোকৰ কোনো সংবিধান নাই সো সংবিধান আপোনালোকে এখন সভা গঠন কৰিব লাগিব আপোনালোকৰ সংবিধান নাই সো সংবিধান সভা এখন গঠন কৰি সংবিধান এখন কেনেকৈ বনাব লাগিব ৰুলছ আৰু ৰেগুলেশ্যন বিলাক কেনেকৈ বনাব লাগিব সেইখিনি বিষয়ে আপোনালোকে অলপ কাম কৰক তেতিয়া আমি 1948 আপোনালোকক কি হৈ যাম 1948 আমি আপোনালোকক কি হৈ যাম স্বাধীনতা দি থৈ যাব পাৰিম হয় না স্বাধীনতা তাৰ আগত দিব নোৱাৰিম কিয় নোৱাৰিম কাৰণ আপোনালোকৰ ওচৰত কি নাই প্ৰপাৰ ৰুলছ আৰু ৰেগুলেশ্যন নাই ঠিক আছে আৰু তেওঁলোকে ক'লে এখন ইন্টাৰিম গভৰ্ণমেণ্ট ক্ৰিয়েট কৰিলে আৰু এই গভৰ্ণমেণ্টখনৰ প্ৰধানমন্ত্ৰী হিচাপে কাক দিলে নেহেৰুক দিলে কাক দিলে এই ইন্টাৰিম গভৰ্ণমেণ্টখনৰ প্ৰধানমন্ত্ৰী কাক দিলে এই গভৰ্ণমেণ্টখন কেতিয়াবা চলিলে 1946 পৰা 1951 লৈকে ইন্টাৰিম গভৰ্ণমেণ্টখন চলিলে মানে এখন প্ৰভিজনেল ঠিক আছে মানে শিকিবৰ কাৰণে ওকে তাৰ প্ৰধানমন্ত্ৰী হিচাপে কাক দিলে দায়িত্ব কাক দিয়া হ'ল আৰু তাৰ হোম মিনিষ্ট্ৰী হিচাপে কাক দিয়া হ'ল হোম মিনিষ্টাৰ কাক দিয়া হ'ল কপি মানে হোম মিনিষ্টাৰ দায়িত্ব দিয়া হ'ল তোমাৰ পাটেলক কাক দিয়া হ'ল পাটেল চৰ্দাৰ বল্লভভাই পাটেলক দিয়া হ'ল আৰু পিএম হিচাপে কাক দিয়া হ'ল নেহেৰুক দিয়া হ'ল ঠিক আছে নেহেৰুক দিয়া হ'ল ওকে পিএম হিচাপে নেহেৰুক দিয়া হ'ল আৰু হোম মিনিষ্টাৰ হিচাপে পাটেলক দায়িত্ব দি পেলাই ইন্টাৰিম গভৰ্ণমেণ্ট এখন ক্ৰিয়েট কৰিলে আৰু সংবিধান সভা এখন গঠন কৰিব লাগিলে ঠিক আছে সংবিধান সভাখন কিমানজন আছিলে অখণ্ড ভাৰতৰ আমাৰ গোটেই খণ্ড নোহোৱাৰ আগতে আমি ভাৰত একেলগে আছিলো সো গোটেই ভাৰতৰ ইফালে তোমাৰ বংগ মিয়ান মানে এফালে আমাৰ বাংলাদেশ এফালে পাকিস্তান সব একেলগে আছিলে তেতিয়া হয় নাই সো সেইবিলাক লাগি পেলাই তেওঁলোকে এই সংবিধান সভা 389 জন মেম্বাৰ লগ লাগি পেলাই এখন কৰিলে সংবিধান সভা গঠন কৰিলে আৰু যিখন সংবিধান সভাৰ দ্বাৰা কি বনাবলৈ কোৱা হৈছিলে সংবিধান এখন বনাবলৈ কোৱা হৈছিলে ঠিক আছে তেওঁলোকে মেইনলি এই দুটা কাম কৰিলে ঠিক আছে ওকে তাৰপা আহিলে পাকিস্তানৰ কনসেপ্টটো এই যিখন আছিল আমাৰ ক্লিমেণ্ট এটলিজাৰ যিটো কেবিনেট মিছন পঠিওৱা হৈছিলে এই কেবিনেট মিছনে পাকিস্তানৰ কনসেপ্টটো সাপোৰ্ট কৰা নাছিলে তেওঁলোকে পাকিস্তানৰ কনসেপ্টটো সাপোৰ্ট কৰা নাছিলে সেপাৰেট এখন কান্ট্ৰি সাপোৰ্ট কৰা নাছিলে কিয় কৈছিলে কাৰণ তেওঁলোক কোৱা হৈছিলে যে ইউনিটিটো মানে ভাৰতখনক ইউনাইট কৰি ৰাখিবলৈ যিমান পাৰি চেষ্টা কৰিব লাগে কিন্তু তাৰ পাছত তেওঁলোকে যিটো কাম কৰিলে এইটো স্পষ্ট হৈ যায় যে তেওঁলোকে ইনডাইৰেক্টলি সেপাৰেট কৰাৰ দৰে লাগে আৰু দেখিবলৈ হয়নে কাৰণ তেওঁলোকে কি কৰিলে তেওঁলোকে গ্ৰুপিং কৰি দিলে ষ্টেটছ বিলাকক গ্ৰুপিং মানে কি কৰিলে গ্ৰুপিং কৰি দিলে ফাৰ্ষ্ট গ্ৰুপটোত কাক ৰাখিলে মাদ্ৰাজক ৰাখিব বম্বাই ৰাখিব বিহাৰ ৰাখিব উৰিষ্যা ৰাখিব আৰু কি ৰাখিব চেন্ট্ৰেল প্ৰভিন্স ঠিক আছে মাদ্ৰাজ উৰিষ্যা বিহাৰ তেওঁলোকে কৰিলে ষ্টেট বিলাকক গ্ৰুপিং বনাই দিলে এই গ্ৰুপক কাক দিব মাদ্ৰাজক দিব এই গ্ৰুপক মাদ্ৰাজ উৰিষ্যা মাদ্ৰাজ উৰিষ্যা বম্বে চেন্ট্ৰেল প্ৰভিন্স ঠিক আছে এই তেনেকৈ কৰিলে গ্ৰুপিং বনাই দিলে তাত কিবা সোমাব তাত আৰু এটা সোমাব তাত ইউনাইটেড প্ৰভিন্স অফ
আগ্ৰা ঠিক আছে ইউনাইটেড প্ৰভিন্স অফ আগ্ৰা এণ্ড আৱাধো তাত সোমাই থাকিব ঠিক আছে আৰু সেকেন্ড গ্ৰুপত কি কৰিলে সেকেন্ড গ্ৰুপত তেওঁলোকে মুছলিম থকা জেগাবিলাকক গ্ৰুপিং কৰিলে তাত কি হ'ব তোমাৰ পাঞ্জাব সিন্ধ বালুচিস্তান আৰু নৰ্থ এণ্ড ফ্ৰণ্টিয়াৰ প্ৰভিন্স নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স সোমাব তাত ঠিক আছে নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স সোমাব পাঞ্জাব সোমাব সিন্ধ সোমাব বালুচিস্তান সোমাব ঠিক আছে এই সমূহ জেগা লগ লগাই তেওঁলোকে গ্ৰুপ বি কৰিলে আৰু গ্ৰুপ চি কি কৰিলে গম পোৱালে গ্ৰুপ চিত হিন্দু মুছলিম ইকুৱেলি থকা দুখন ঠাই বেংগল আৰু আসামক ৰাখি দিলে তো বিত কি কৰিলে বিত কাকা সোমালে বিত কাকা সোমাল য'ত বেছি কি আছিলে মেজৰিটি কি আছিলে মুছলিম যেনেকৈ পাঞ্জাব সিন্ধ বালুচিস্তান তেনেকৈ কৰিলে নৰ্থ এণ্ড ৱেষ্ট প্ৰভিন্স মানে এইখিনি ভৰাই দিলে তাৰ পৰা চিট ভৰাই দিলে যে দুইটাতে ইকুৱেলি থকা যেনেকৈ বেংগল আৰু আসামক ভৰাই দিলে বেংগল আৰু আসামক কি কৰিলে ইনক্লুডেড কৰি দিলে এই তিনিটা গ্ৰুপিং চিষ্টেম কৰিলে এই তিনিটা গ্ৰুপিং চিষ্টেম কৰিলে কোনে কেবিনেট মিছনে কৰিলে ঠিক আছে কোনে কৰিলে কেবিনেট মিছনে কৰিলে এইখিনিয়ে কাৰোবাৰ কিবা ডাউট আছে এইখিনিলৈকে কাৰো ডাউট নাই একো স্পীড হলে স্লো কৰি ল'বা মই স্পীড কৈ পাওঁ কেতিয়াবা পাহৰি যাওঁ সদায় ঠিক আছে নে ওকে সো কেবিনেট মিছনে যিহেতু পাকিস্তানৰ কনসেপ্টটো যেতিয়া ৰিজেক্ট কৰিছিলে জিন্নাৰ কি হৈছিলে খং হৈছিলে জিন্নাৰটো বিচাৰিছিলে কি মই কি কৰিম মই সেপাৰেট এখন ইছলামসকলৰ কাৰণে মুছলিমসকলৰ কাৰণে মোক কি লাগে সেপাৰেট কান্ট্ৰি লাগে এইখিনি জিন্নাৰ মানে বিচাৰিছিলে কিন্তু জিন্নাৰ কথা নামানিলে কাৰণে জিন্নাৰ খঙতে কি আৰম্ভ কৰিলে গম পোৱা নে জিন্নাৰ আৰম্ভ কৰিলে ডাইৰেক্ট একশন ডে ইয়াৰ প্ৰতিবাদ কৰিলে ডাইৰেক্ট একশন ডে মানে কি হ'ব আৰু পুৰা মাৰপিট আৰম্ভ হৈলে কটা মৰা আৰম্ভ হৈ গ'ল 16 আগষ্টত আৰম্ভ হৈ গ'ল এই প্ৰগ্ৰামটো কেতিয়া হ'লে তেওঁ 16 আগষ্ট 1946 মাৰ্চত কি আহিছিলে মাৰ্চত কেবিনেট মিছন আহিছিলে মাৰ্চত কেবিনেট মিছন অহাৰ পাছতে তেওঁ 16 আগষ্ট তাৰিখে মানে স্বাধীনতা এবছৰৰ আগতে কি কৰিলে তেওঁ একদম পুৰা মাৰকাট আৰম্ভ কৰি দিলে ঠিক আছে নে সো এই কেবিনেট মিছনে স্বাধীনতা কেতিয়া দিম বুলি কৈছিলে 1948 স্বাধীনতা দিম বুলি কৈছিলে ঠিক আছে নে 1948 ক্লিমেট এটলিও স্বাধীনতা দিম বুলি কৈছিলে ঠিক আছে সো কি কৰিলে ইয়াত দেখি পেলাই আমাৰ জিন্নাই আমাৰ নহয় ৰাইট জিন্নাই কৰিলে পুৰা মাৰপিট আৰম্ভ কৰিলে বেংগলৰ নখালি জেগাডোখৰত কি হ'ল ইমানেই মাৰপিট হ'ল মানে মৰাশ পৰিব ঠিক আছে নে আৰু তেকলে আৰু এইবিলাক হুলস্থুল দেখি পেলাই তাতে ক্লিমেট এটলিয়ে ভাবিলে যে এই ধৰণে নহ'ব মই অলপ স্পেশাল কাবাক পঠাব লাগিব যাক মই স্বতন্ত্ৰ কৰি পঠাম যাৰ ওপৰত কোনো পাৱাৰ মই মানে ইম্পোজ নকৰো তেওঁ যি ডিসিশনে লৈ আহিব ভাৰতৰ মানুহবিলাকৰ লগত কথা পাতি পেলাই যি সিদ্ধান্ত লৈ আহিব সেই সিদ্ধান্তকে মই মানি ল'ম তাৰ মানে এনেকুৱা পাৱাৰফুল কৰি পেলাই অটোনমাস পাৱাৰ দি পেলাই এজন তেওঁ কৰিলে মানে এজন স্পেশাল অফিচাৰ পঠালে যাক কোৱা হ'ব কি মাউণ্ট বেটেন যাক কোৱা হ'ব কি বুলি কোৱা হ'ব মাউণ্ট বেটেনক কোৱা হ'ব সো মাউণ্ট বেটেন কেতিয়া আহিছিলে 24 মাৰ্চ 1947 তাৰ পাছৰ বছৰ কি হ'ল 24 মাৰ্চ 1947 কাক পঠিয়াব মাউণ্ট বেটেনক পঠিয়াব ঠিক আছে নে 24 মাৰ্চৰ কাক পঠিয়াব মাউণ্ট বেটেনক পঠিয়াব কালাৰটো ভাল লগা নাই দেখিবলৈ কালাৰ ৰং এটা নাই পোৱা ওকে 24 মাৰ্চ 1947 কাক পঠিয়াব মাউণ্ট বেটেনক পঠিয়াব কাক পঠিয়াব মাউণ্ট বেটেনক পঠিয়াব ভাৰতত তাত কি হ'ব সুপ্ৰিম পাৱাৰ দি পঠিয়াব যে তুমি যোৱা আৰু ভাৰতত গৈ চোৱাগে কি কৰিব লাগে ভাৰতৰ মানুহখিনিৰ লগত ডাঙৰ ৰেসপন্সিবল মানুহখিনিৰ লগত তুমি বহি কথা পাতি পেলাই মোক যিটো আহি পেলাই কবাহি মই তোমাক সেইটো অৰ্ডাৰ পাছ কৰাই পঠাম যেতিয়া মাউণ্ট বেটেন আহিলে কি হ'ল তেওঁলোক কোৱা হৈছিল যে যিমান পাৰি তুমি কৰিবা ভাৰতখনক এক কৰি ৰাখিবলৈ চেষ্টা কৰিবা কিন্তু ইমানেই হুলস্থুলীয়া পৰিৱেশ কৰিলে জিন্নাই ইমানেই কাজিয়া কৰিলে মানে অশান্তি পাই গ'ল মানুহবিলাকে আমাৰ পেটেল হওক তোমাৰ নেহেৰু হওক তেওঁলোকৰ লগত মিল নাছিলে নেহেৰুকো দেখিব নোৱাৰে কাৰণ তেওঁতকে জিন্নাতকে নেহেৰু মানে জুনিয়ৰ আছিলে গান্ধীয়ে ইমানখিনিলৈকে গ'ল যে গান্ধীয়ে ক'বলৈ এইটোলৈকে গ'ল যে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু সলনি যদি মানে আপুনি হয়তো জানো কি দিগদাৰ জিন্নাক প্ৰধানমন্ত্ৰী পদ দিবলৈও গ'ল কোন আমাৰ মহাত্মা গান্ধী তাৰ পাছতো নামানিলে ঠিক আছে জৱাহৰলাল নেহেৰু আণ্ডাৰত মই থাকিব নোৱাৰিম ঠিক আছে চোৱা মহাত্মা গান্ধী একেবাৰে শেষলৈকে লাগিলে ভাৰতখনক একলগ কৰি ৰাখিবৰ কাৰণে কিন্তু বাকীজনে নাৰাখিলে বাকীজনে বিচৰাই নাই যে যাবলৈ দিয়া তেনেকুৱা বেয়া ভাগে থাকিব দিয়া ঠিক আছে সকলোৰে লগত পাতি মেলি কি কৰিলে মানে এইটো একো ধৰণৰ সলিউশন আনিব নোৱাৰিলে তেওঁলোকে বহুত চেষ্টা কৰিলে যে ভাৰত পাকিস্তান আমি ভাগ নকৰো দুইটা আমি একেলগে ৰাখো বুলি ভাগ নকৰো বুলি আমি
থাকিলে কিন্তু নোৱাৰিলে শেষত নেহেৰু পটেল তেনেকে গোটেই কেইজনে লগ লাগি মাউণ্ট বেটেনক ক'লে যে ছাৰ চব নহ'ব আৰু বহুত বেছি হৈ গ'ল ভাগ কৰি দিয়াই ভাল আৰু ঠিক আছে তেতিয়া মাউণ্ট বেটেন ইংলেণ্ডলৈ ঘূৰি গ'ল এই প্ৰস্তাৱটো লৈ পেলাই ইংলেণ্ডলৈ গ'ল আৰু ইংলেণ্ডত এই প্ৰস্তাৱটো পাছ কৰাই লৈ আহিলে আৰু সেই পাছ কৰাই অনা প্ৰস্তাৱটো ইয়াত কি বুলি কোৱা হয় মাউণ্ট বেটেন প্লেন বুলি কোৱা হয় ভাৰতত এইটো কি বুলি কোৱা হয় ৰাজা গোপালাচাৰী প্লেন বা আমি কি বুলি কওঁ আমি মাউণ্ট বেটেন প্লেন বুলি ক'ব পাৰোঁ ঠিক আছে মাউণ্ট বেটেন প্লেন মাউণ্ট লিখিলে বহুত দেৰি লাগিব মাউণ্ট বেটেন প্লেন মাউণ্ট বেটেন প্লেন নামেৰে কি হ'ল ভাৰতত এইটো ইন্ট্ৰডিউচ হ'ল আৰু এই মাউণ্ট বেটেন প্লেনৰ আণ্ডাৰতে কি হ'ল ভাৰত আৰু পাকিস্তান ছেপাৰেট হ'বলগীয়া হ'ল ঠিক আছে এই মাউণ্ট বেটেন প্লেনৰ দ্বাৰা কি হ'ব ভাৰত আৰু পাকিস্তান কি হ'ব ছেপাৰেট হ'ব ঠিক আছে চ' এতিয়া কি হ'ব এই মাউণ্ট বেটেন প্লেনৰ আণ্ডাৰত কি হ'ব কোৱাচোন মাউণ্ট বেটেন প্লেনৰ আণ্ডাৰত কি হ'ব ভাৰত আৰু পাকিস্তান কি হ'ব ছেপাৰেট হৈ যাব ঠিক আছে ভাৰত আৰু পাকিস্তান ছেপাৰেট হৈ যাব ৰাইট ঠিক আছে এইগিলা কাৰো ডাউট নাই ঠিক আছে চ' এই মাউণ্ট বেটেন প্লেনৰ আণ্ডাৰত কি আহিব এই মাউণ্ট বেটেন প্লেনৰ আণ্ডাৰত ভাৰতত এখন কি আহিব আইন এখন আহিব ভাৰতখন কি হ'ব আইন এখন আহিব এই মাউণ্ট বেটেন প্লেনৰ আণ্ডাৰতে কি হ'ব ভাৰত এখন আইন আহিব ভাৰত কি হ'ব এখন আইন আহিব আৰু সেইখনক কোৱা হ'ব কি বুলি গম পোৱা নাই ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স এক্ট 18 জুলাই 1947 তাহলে ঘোষণা কৰি দিলে যে ভাৰতক আমি কি কৰিম আমি ভাৰতক আমি স্বাধীনতা দি দিম আৰু স্বাধীনতা আমি কেতিয়া দিম আৰু এইটো কেতিয়াৰ পৰা ইফেক্টিভ হ'ব আৰু এইটো কেতিয়াৰ পৰা ইফেক্টিভ হ'ব এইটো ইফেক্টিভ হ'ব কেতিয়াৰ পৰা এইটো ইফেক্টিভ হ'ব তোমাক কোৱা হ'ল যে 15 আগষ্টৰ পৰা ইফেক্টিভ হ'ব 15 আগষ্টৰ পৰা এইটো কি হ'ব 1947 ৰ 15 আগষ্টৰ পৰা এই ল ইফেক্টিভ হ'ব তাৰ মানে ভাৰতক কি কৰা হ'ব ভাৰতক স্বাধীনতা কেতিয়া দিয়া বুলি ক'লে মানে পাৰ্টিশনটো কেতিয়া হ'ব বুলি ক'লে পাৰ্টিশন টু বি ইফেক্টিভ ইন 15 of August 1947 ঠিক আছে 15 of August কি হ'ব 1947 কি হ'ব পাৰ্টিশনটো কৰি দিয়া হ'ব কি কৰি দিয়া হ'ব পাৰ্টিশন কৰি দিয়া হ'ব পাৰ্টিশনটো হ'ব কেতিয়া হ'ব ক'লে 15 আগষ্টত পাৰ্টিশন হ'ব বুলি ক'লে আৰু তেওঁলোক আণ্ডাৰত কি ক'লে আৰু এটা কথা কোৱা হ'ল যে আপোনালোকে কি কৰিব পাৰে এখন সংবিধান বনাব পাৰে কি বনাব পাৰে এখন কনষ্টিটিউচন বনাব পাৰে ফ্ৰীলি কাৰো ওপৰত আপোনালোক ডিপেন্ডেবল নহয় ঠিক আছে আপোনালোক কি হ'ব পাৰে কাৰো আপোনালোকৰ ওপৰত হেঁচা নাই নিজে যি মন যায় সংবিধান এখন বনাব পাৰে ঠিক আছে যি মন যায় আপোনালোক কি বনাব পাৰে সংবিধান সভা বনাব পাৰে আৰু সংবিধান এখন বনাব পাৰে ঠিক আছে সংবিধান এখন বনাব পাৰে বুলি ক'লে ঠিক আছে কি ক'লে সংবিধান এখন বনাব পাৰে বুলি ক'লে আৰু আপোনালোকৰ কি হ'লে মানে পাৱাৰটো ট্ৰান্সফাৰ কৰি দিলে মানে কনষ্টিটিউচন বনাবৰ কাৰণে পাৱাৰ ট্ৰান্সফাৰ কৰি দিলে ঠিক আছে পাৱাৰ ট্ৰান্সফাৰ কৰি দিলে পাৱাৰ কি কৰিলে ট্ৰান্সফাৰ কৰি দিলে ৰাইট চ' পাৱাৰ ট্ৰান্সফাৰ ক'লে যে আপোনালোকে নিজে নিজৰ কি কৰিব পাৰিব সংবিধান বনাব পাৰিব ঠিক আছে আৰু ক'লে এখন বাউণ্ডাৰী মানে আৰু এখন বাউণ্ডাৰী কমিশ্যন গঠন কৰা হ'ব যি কমিশ্যনে কি কৰিব আপোনালোকৰ মাজত বাউণ্ডাৰী বনাই দিব পাৰ্টিশন কৰি দিব ঠিক আছে এখন কি কৰা হ'ল বাউণ্ডাৰী কমিশ্যন গঠন কৰা হ'ল যিখন বাউণ্ডাৰী কমিশ্যনে 15 আগষ্টত কৰিব দিছিলে কিন্তু তেওঁলোকে নোৱাৰিলে 17 of আগষ্টত কমপ্লিট কৰিলে ঠিক আছে গোটেই বাউণ্ডাৰী কেতিয়া দিলে পাৰ্টিশনটো কেতিয়া কৰি দিলে এই পাৰ্টিশন কৰা মানুহৰ নাম কি তেওঁ এজন লয়াৰ আছিলে ভাৰতৰ বিষয়ে একো নাজানিছিলে তেওঁ জাস্ট আহিছিলে তেওঁ কৈ পঠিয়াই হৈছিলে যে আপুনি কোনো ধৰণৰ বায়াস কৰিব নোৱাৰিব কোনোফালে আপুনি চিন্তা কৰি পেলাই তাৰমানে আপুনি কাৰো পক্ষ ল'ব নোৱাৰিব যেনেকৈ সুবিধা হয় আপুনি ইণ্ডিয়া আৰু পাকিস্তান ডিমাৰ্কেট আপুনি মানে দুভাগ কৰিব লাগে ঠিক আছে আপুনি দুভাগ কৰিব লাগে তেওঁৰ নাম কি আছিলে ছাৰ চিৰিল ৰেডক্লিফ বুলি আমি ক'ম হয়নে চ' ছাৰটো আমি নকওঁ বাৰু মানে সেইটো সিহঁতে ক'ব ৰেডক্লিফ হেৰি কৰিলে বাউণ্ডাৰী কৰিলে তাৰমানে ইণ্ডিয়া আৰু পাকিস্তানৰ কি কৰিলে ছেপাৰেশ্যন কৰি দিলে ৰাইট এইখিনিলে কাবাৰ দিগদাৰ আছে ফাইনেলি 14 আগষ্টত 15 আগষ্টত কি পালে ভাৰতে আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিলে হয়নে ফাইনেলি 14 আগষ্টৰ দিনা 14 of আগষ্টৰ দিনা কি হ'ল 14 আগষ্টৰ দিনা কি হ'ল পাকিস্তানক স্বাধীন কৰি দিয়া হ'ল আৰু মাজনিশা আৰু 15 আগষ্টৰ মাজনিশা তাৰমানে 14 আগষ্টৰ ৰাতিপুৱালৈকে আৰু মানে 12টা বজাৰ পাছত মাজনিশা মানে আমাৰ ভাৰতক স্বাধীন কৰি দিয়া হ'ল ইণ্ডিয়া গট ইণ্ডিপেণ্ডেণ্ট 15 আগষ্টত কি পালে ভাৰতে স্বাধীনতা লাভ কৰিলে ঠিক আছে চ' এতিয়া কথা হ'ল যে প্ৰথম গভৰ্ণৰ জেনেৰেল ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন হ'ব মাউণ্ট বেটেন হ'ব ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন হ'ব ৰাজা গোপালাচাৰী হ'ব কি হ'ব প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেণ্ট আৰু আফটাৰ ইণ্ডিপেণ্ডেণ্ট ইংলেণ্ডৰ গভৰ্ণৰ জেনেৰেল কোন হ'ব মাউণ্ট বেটেন হ'ব এইখিনি মনত ৰাখিব লাগিব
পাহৰি গৈছোঁ আমি এজন মানুহৰ কথা যি গোটেই কামখিনি কৰিলে তেওঁ 30 জুনৰ তাৰিখে 1948ত হত্যা কৰি দিয়া হ'ল সেই মানুহজনক কৰা হ'ল যি ইমানখিনি কষ্ট কৰিলে মাত্ৰ 1 বছৰো সম্পূৰ্ণকৈ নাপালে 30 জানুৱাৰী 1948ত কি কৰা হ'ল গান্ধীজী হত্যা কৰা হ'ল assassinated by নাথুৰাম গডছে যাৰ নাম ল'বলৈ মন নাযায় নাথুৰাম গডছে ঠিক আছে নে হ'বনে ঠিক আছে স্যাৰ পইচাটো কিলে দিলে ওকে 5 কোটি টকা এটা আছিলে 5 কোটি টকা গান্ধীয়ে দিয়াই দিলে পাকিস্তানে বৰ উৎপাত কৰিলে চোৱা মাউণ্ট বেটেনে দিয়াই দিলে হেতেনে ন মাউণ্ট বেটেনে সব দিলে কি নিদিলে তেওঁ নিজৰ প্লেন দিলে তেওঁ নিজৰ মানে ভাৰতখনক ভাগ কৰি দি দিলে তুমি ভাবিছা নেকি যে 5 কোটি টকা এটা তেওঁৰ কাৰণে সাধাৰণ কথা গান্ধীজীয়ে ক'লে যে আমি দেখিয়ে দিলোঁ তেওঁলোকক এখন দেখিয়ে দিলোঁ 5 কোটি টকা সাধাৰণ কথা সো 5 কোটি টকা কি কৰিল লৈ ল 5 কোটি টকা লৈ ল আমাক সেই 5 কোটি টকা আমি নহলেও হ'ব ঠিক আছে সো গান্ধীয়ে 5 কোটি টকা দি দিলে আৰু সেই কাৰণে আমি গান্ধীক সো সিচুৱেশ্যন ওয়াইজ আমি কথাবোৰ চাব লাগিব সেই সময়ত কি কন্ডিশন এতিয়া কি কন্ডিশন আমি হেবো কম্পেয়াৰ কৰি নহব ঠিক আছে সো কনস্টিটিউশন কেতিয়া হ'ল 26 নৱেম্বৰ 1949 কি হ'ল আমাৰ সংবিধান বনি ৰেডি হ'ল 26 নৱেম্বৰ 1949 কি হ'ল আমাৰ সংবিধান বনি ৰেডি হ'ল 26 নৱেম্বৰ ओके 26 नवेम्बर 1949 আমাৰ সংবিধান বনি ৰেডি হ'ল কিন্তু পূৰ্ণ স্বৰাজ্য ডিক্লেয়াৰ কৰিছিল তেওঁলোকে হয়নে সো পূৰ্ণ স্বৰাজ্যৰ কথা ভাবি পেলাই কি কৰা হ'ল সংবিধানৰ তাৰ পাছৰ মাহ কি হ'ল 26 ডিসেম্বৰ হয়নে 26 ডিসেম্বৰ হয়নে নহয় কি 26 জানুৱাৰী ৰাইট 26 জানুৱাৰী 1950 কি হ'ল সংবিধানখন সকলোৰে কাৰণে অৰ্পণ কৰি দিয়া হ'ল আমি সকলো ভাৰতীয় হয়নে সংবিধানখন কি হ'ল সকলোৰে কাৰণে এৰি দিয়া হ'ল আৰু 1947 ৰ পৰা 15 আগষ্ট 1947 ৰ পৰা কেতিয়ালৈকে 15 আগষ্ট 1947 ৰ পৰা 26 জানুৱাৰী 1950 লৈকে এই সকলো যে সপোন দেখি আছিল ডমিনিয়ন ষ্টেটাছ তেওঁলোকে পাই গ'ল ঠিক আছে কি পালে 26 কি আছিল জানুৱাৰী 15 আগষ্ট 1947 ৰ পৰা 26 জানুৱাৰী 1950 লৈকে কি পালে ডমিনিয়ন ষ্টেটাছৰ আন্ডাৰ থাকিলে কি হ'ল ডমিনিয়ন ষ্টেটাছ মানে ভাৰতৰ আন্ডাৰ থাকিব কিন্তু সংবিধানটো তেতিয়ালৈকে হোৱা নাই হয়নে সো ডমিনিয়ন ষ্টেটাছত থাকিলে এই সময়খিনি ডমিনিয়ন ষ্টেটাছ মানে কি ভাৰতৰ সকলো হিচাপ নিকাছ ভাৰতৰ সকলো মানে ব্যৱস্থা ভাৰতীয় হাততে থাকিব হয়নে সো ভাৰতৰ হাতত থাকিব ওকে এতিয়া কোৱা প্ৰথম নিৰ্বাচন কেতিয়া হৈছিল ভাৰতত 1951 পৰা 52 লৈকে কাৰণ এক বছৰ সময় লাগিছিল বা 4-5 মাহ সময় লাগিছিল কাৰণ 1951 আৰম্ভ হৈছে এই জানুৱাৰী ফেব্ৰুৱাৰী মানত 1952 হে হৈছে বুজিছে নে 1952 হে হৈছে ইলেকচন প্ৰথম ইলেকচন কমিশনাৰ কোন আছিল সুকুমাৰ সেন আছিল প্ৰথম ইলেকচন কমিশনাৰ কোন আছিল সুকুমাৰ সেনৰ আন্ডাৰতে প্ৰথমবাৰ ভাৰতীয় গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হৈছিল যাৰ তাৰ মানে আমি ক'ব লাগিব যে প্ৰথম ভাৰতত চৰকাৰ ফৰ্ম হৈছিল 1952 আৰু দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল জৱাহৰলাল নেহেৰু প্ৰথম প্ৰধানমন্ত্ৰী আছিল আৰু প্ৰেসিডেন্ট কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বুজিলে কোৱা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কৈছিলে দেশৰ ৰাষ্ট্ৰপতি আছিল আৰু প্ৰধানমন্ত্ৰী মেন আমাৰ কাৰণে সব কোন হ'ব প্ৰধানমন্ত্ৰী কোন হ'ব দেশৰ প্ৰধানমন্ত্ৰী কোন হ'ল জৱাহৰলাল নেহেৰু হৈ গ'ল এই আৰু কাবাৰ একো ডাউট নাই দেশ স্বাধীন হৈ গ'ল সেই গোটেই মহান মানুহখিনিৰ স্বাৰ্থত গোটেই মহান মানুহখিনি গুৰি ধৰোঁতাত তেওঁলোকে সকলো ইমান কষ্ট কৰি পেলাই ইমান এটা দীঘলীয়া জাৰ্নি ইমানখিনি কষ্ট 1857 ৰ পৰা তুমি ধৰা কিমানখিনি যুদ্ধ কিমান মানুহ হত্যা কিমান মানুহ মৃত্যু মুখত পৰিলে হয়নে কিমান মানুহ জেল যাব লগা হ'ল মতা মাইকী সৰু ল'ৰা ছোৱালী লাখ লাখ মানুহৰ বলিদানৰ অন্তত সুভাষ চন্দ্ৰ বসুৰ নিচিনা ভগত সিঙৰ নিচিনা সুখদেৱ ৰাজগুৰু হয়নে ইমানখিনি মানুহৰ বলিদানৰ অন্তত ভাৰতৰ মানুহৰ নেৰানেপেৰা চেষ্টাৰ অন্তত 1947 15 আগষ্টত দেখি কিফালে স্বাধীনতা লাভ কৰিলে হয়নে সো 1957 ৰ 15 আগষ্টত আমাৰ দেশ স্বাধীন হ'ল Jai Hind, Jai Hind.